জাত পাত ধৰ্ম ভাষা সকলো কথা বাদ দি এই সময়ত আমাৰ দেশৰ আত্মসন্মান স্বাভিমান কংগ্ৰেছ দলৰ নেতাকৰ্মীসকলে যে এই আৰ্মি কাষত আমি থাকিব লাগিব, এই সাহস আমি সন্মান জনাব লাগিব। আৰু আজি বিশ্বজুৰিও মই দেখিছোঁ যে ভাৰতবৰ্ষৰ এই যুঁজখনে সমাদৰ আৰু সমৰ্থন পাইছে। এইটো আমাৰ কাৰণে ডাঙৰ কথা। গতিকে এই সময়তেই আমি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আমি বহুতক হেৰুৱাইছোঁ, আমি অসমত বহুতক হেৰুৱাইছোঁ, ভাৰতবৰ্ষত বহুতক হেৰুৱাইছোঁ, আমি আৰু কিমান হেৰুৱাম। গতিকে সন্ত্ৰাসবাদৰ বিৰুদ্ধে এইখন শেষ যুদ্ধ হ'ব লাগে, তেওঁলোকে প্ৰতিমন কৰিছে। আৰু মই আমাৰ অসমতো আমাৰ বহুত সৈন্য অসমৰ পৰা গৈ আজি যুদ্ধত তেওঁলোকে অৱস্থান গ্ৰহণ কৰিছে। গতিকে অসমৰ ৰাইজকো মই আহ্বান জনাইছোঁ যে আমাৰ গাঁৱত আমাৰ অঞ্চলত যিসকল সৈনিক দেশ মাতৃৰ আত্মসন্মান আৰু স্বাভিমান ৰক্ষাৰ কাৰণে নিজৰ জীৱন উৎসৰ্গা কৰিবৰ কাৰণে যুদ্ধৰ ভূমিত গৈ পেলাই থিয় হৈছে, তেওঁলোকৰ পৰিয়ালবৰ্গকো আমি খবৰ ল'ব লাগে, তেওঁলোকৰ পৰিয়ালৰ কাষত আমি থিয় দিব লাগে। আনকি কিছু আৰ্মি ৰেলত আজি গৈ আছে, ৰেলত তেওঁলোকে ৰিজাৰ্ভেশ্যন পোৱা নাই, যদি পাৰে চৰকাৰে তেওঁলোকক ৰিজাৰ্ভেশ্যন ব্যৱস্থা কৰি দিব লাগে। ৰেল যাত্ৰীসকলকো মই আহ্বান জনাম যে আৰ্মীসকল যিসকলে ছুটি সামৰি পেলাই যিসকল ছুটীত আছিলে আজি চবেই ৰেলৰ জৰিয়তে তেওঁলোকৰ ছুটি তেওঁলোকে আধাতে এৰি পেলাই চাকৰিত জইন কৰিবলৈ গৈ আছে, তেওঁলোকক আমি সহযোগ কৰিব লাগে। আৰু আমাৰ ভাৰতীয় আৰ্মীয়ে পাকিস্তানৰ বিৰুদ্ধে যিটো যুদ্ধ ঘোষণা কৰিছে সেইটো এবাৰ আমি কোনো কাৰণত আধাতে সামৰাটো বিচৰা নাই। আটাইতকৈ ভিতৰুৱা অঞ্চলত থকা পাকিস্তানৰ প্ৰত্যেকগৰাকী সন্ত্ৰাসবাদীক আমি এইবাৰ শেষ কৰি দিয়াটো বিচাৰিছোঁ। আৰু এই যুদ্ধখনত মই ভূপেন বৰা হিচাপে ক'ব বিচাৰোঁ যে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধখনত আমাৰ যদি কিবা প্ৰয়োজন থাকে, আমাৰ দলৰ কৰ্মীসকলকো মই আহ্বান জনাম সাজু থাকিবৰ কাৰণে যে আমাৰ যদি প্ৰয়োজন থাকে যে আমি গৈ পেলাই কিবা সহযোগিতা কৰিব পাৰোঁ, সেই সহযোগিতাও আমি কৰিবৰ কাৰণে মানসিকভাৱে আমি প্ৰস্তুত হৈছোঁ আৰু সকলোকে এই ধৰণৰ প্ৰস্তুতি চলাবৰ কাৰণে আহ্বান জনাইছোঁ। কাৰণ ভগৱান ৰামচন্দ্ৰই যেতিয়া লংকা জয় কৰিছিলে তেতিয়া বিভীষণে ভগৱান ৰামচন্দ্ৰক কৈছিলে যে আপুনিয়ে লংকাৰ ৰজা হওক। তেতিয়া ভগৱান ৰামচন্দ্ৰই বিভীষণক কৈছিলে যে জননী জন্মভূমি স্বৰ্গদাপী গৰি আছে, যে মই লংকাৰ ৰজা নহওঁ, মোৰ জননী জন্মভূমি স্বৰ্গদাপী গৰি আছে। গতিকে আমাৰ ভাৰত আমাৰ জন্মভূমি স্বৰ্গদাপী গৰি আছে। গতিকে আমি এই স্বৰ্গ ভাৰত স্বৰ্গ ইয়াত যেতিয়া কোনোবাই চকু দিব, কোনোবাই আক্ৰমণ কৰিব, কোনোবাই ভয় কৰিবলৈ চেষ্টা কৰিব, কোনোবাই আমাৰ আত্মসন্মান স্বাভিমানত হাত দিব, এয়া আমি কোনো এজন দেশপ্ৰেমীকে মানি ল'ব নোৱাৰোঁ।